আমি বৰ্তমান উপস্থিত আছোঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আৰু বিমানবন্দৰৰ এই পুৰণি টাৰ্মিনেলটো 1958 চনত এই টাৰ্মিনেলটো নিৰ্মাণ কৰা হৈছিলে। আপোনালোকক আমি জনাব বিচাৰিছোঁ যে আজি নিশা 12 বজাৰ পৰা এই টাৰ্মিনেলটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব আৰু মই সতীৰ্থ সুনীল দাসক এই টাৰ্মিনেলটোৰ আজি এটা নিমাওমা পৰিৱেশ মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইটোৱে হ'ল 1958 চনত নিৰ্মাণ কৰা উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখৰ যিটো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, এই বিমানবন্দৰৰ যিটো টাৰ্মিনেল আছিলে পুৰণি টাৰ্মিনেল, এইটো ইতিমধ্যে আপোনালোকক আমি অৱগত কৰিছোঁ যে এই বিমানবন্দৰৰ এটা নতুন টাৰ্মিনেল ইতিমধ্যে সাজু কৰি তোলা হৈছে আৰু এই টাৰ্মিনেলটো আজি কিছুদিন আগতে শুভ উদ্বোধন কৰা হৈছিলে আৰু এই টাৰ্মিনেলটোৰ পৰাই ইতিমধ্যে নতুন যি ইয়াতে যিবিলাক ফ্লাইট উৰণ আৰু অৱতৰণ প্ৰক্ৰিয়া সেই সম্পূৰ্ণৰূপে চলিবলৈ আৰম্ভ কৰিছে। মই ইয়াৰে কিছু পুৰণি যিখিনি ইয়াতে ব্যক্তি আছে, যিখিনি তেওঁলোকে ইয়াতে দোকান দি বা কিবা কামত তেওঁলোক নিয়োজিত হৈ আছে, আমি তেওঁলোকৰ ওচৰলৈ আমি যাবলৈ চেষ্টা কৰিম। তাৰ আগতে মই এই টাৰ্মিনেলটো মই কিছু পৰিমাণে মই সতীৰ্থ সুনীল দাসক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইটোৱে আছিল 1958 চনত নিৰ্মিত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, যিটো বিমানবন্দৰ আজি ৰাতি ঠিক 12 বজাৰ লগে লগে এই বিমানবন্দৰটো এই টাৰ্মিনেলটো সম্পূৰ্ণ বন্ধ হৈ পৰিব আৰু সম্ভৱতঃ ইয়াৰে যিখিনি কৰ্তৃপক্ষৰ লগত আমি যোগাযোগ কৰি এটা কথা আমি গম পাইছোঁ যে এই টাৰ্মিনেলটো হয়তো কাৰ্গো যিখিনি ফ্লাইট আছে, কাৰ্গো ফ্লাইটৰ কাৰণে এতিয়া এই টাৰ্মিনেলটো চলি থাকিব, কিন্তু যিখিনি যাত্ৰীবাহী বিমান, সেই যাত্ৰীবাহী বিমান নতুন যিটো নৱনিৰ্মিত টাৰ্মিনেল অতি সুন্দৰকৈ বনোৱা হৈছে, সেই নৱনিৰ্মিত টাৰ্মিনেলত এই যাত্ৰীবাহী বিমানসমূহ উত্তৰৰ অৱতৰণৰ কাম চলি থাকিব। আজি নিশা 12 বজাৰ লগে লগে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব যাত্ৰীবাহী বিমানৰ চলাচলৰ এই টাৰ্মিনেলটো। 1958 চনত এই টাৰ্মিনেলটো নিৰ্মাণ কৰা হৈছিলে। এতিয়া মই এই স্থানত থকা কিছু ব্যক্তিৰ ওচৰলৈ মই যাবলৈ চেষ্টা কৰিম। তেওঁলোকে এই সন্দৰ্ভত কি ক'ব, তেওঁলোকৰ স্মৃতি কেনেকুৱা ধৰণৰ এই টাৰ্মিনেলটোৰ লগত বিৰাজমান হৈ আছে, তেওঁলোকৰ মুখেৰে আমি জনাবলৈ আমি চেষ্টা কৰিম। আমি ইয়াৰে এগৰাকী বাইদেউৰ ওচৰলৈ আহিছোঁ। তেওঁ বহু বছৰৰ পৰা হয়তো এই টাৰ্মিনেলটোৰ লগত জড়িত। বাইদেউ নমস্কাৰ। যিহেতুকে আজিৰ পৰা আমি শুনিবলৈ পাইছোঁ এই টাৰ্মিনেলটো ৰাতি নিশা 12 বজাৰ পৰা বন্ধ হৈ পৰিব, কি ক'ব আপোনাৰ কেনেকুৱা স্মৃতি? স্মৃতি মানে এইটোতো এটা পুৰণা এয়াৰপৰ্ট আৰু যিহেতু অথৰিটি থকাৰ মানে অথৰিটি যেতিয়াৰ পৰা আছিলে তেতিয়াৰ পৰা আমি ইয়াতে কাম কৰি আছিলোঁ আৰু এতিয়া কথা হৈছে আমি এতিয়া নতুন টাৰ্মিনেলত যাম, টাৰ্মিনেল 2 আৰু ইয়াতে আমি বেছিকৈ মানে ইয়াতে ভাল পাইছিলোঁ কাম কৰি। কিমান বছৰ হ'ল ইয়াত? মোৰ ইয়াতে আপোনাৰ 7 years কমপ্লিট হ'ব আৰু লাহেকৈ। তো এতিয়া কথাটো হৈছে চাওঁ, এতিয়া নতুন এয়াৰপৰ্টত নতুন অভিজ্ঞতা, কিন্তু ইয়াতে বেছি ভাল লাগিছিলে। অকণমান বেয়া লাগিছে কাৰণ এৰি থৈ যাব মন যোৱা নাই। নতুন মানে এইখন এটা নিজৰ ঘৰৰ নিচিনা হৈ গৈছিলোঁ আৰু ইয়াতে যিহেতু ইমান বছৰ কাম কৰিলোঁ, এতিয়া নতুন জেগাত আৰু নতুন এটা অভিজ্ঞতা। এই আছিলে এগৰাকী বাইদেউ, যিগৰাকী বাইদেউ বিগত 7 বছৰ ধৰি এই টাৰ্মিনেলটোত এখন কফি শ্বপ দি তেওঁ পৰিয়াল চলাই গৈছিলে। তেওঁ নিশ্চয় ইয়াৰে স্মৃতি তেওঁ ৰোমন্থন কৰিলে আৰু মই ইয়াৰে কিছু ব্যক্তিৰ ওচৰলৈ মই যাবলৈ চেষ্টা কৰিম, কিন্তু আজি যিটো পৰিৱেশ, এই পৰিৱেশটো সম্পূৰ্ণৰূপে একেবাৰে নিমাওৱা এটা পৰিৱেশ। মই ইয়াৰে কিছু ব্যক্তিক মই দেখিবলৈ মই চেষ্টা কৰিছোঁ। মই ইয়াতে যিহেতুকে তেওঁলোক কৰ্মৰত, মই অকণমান সুধিব বিচাৰিছোঁ, যিহেতুকে আজিৰ পৰা এই টাৰ্মিনেলটো ইয়াৰ পৰা নতুন টাৰ্মিনেললৈ গতি কৰিব, আপোনালোক যিহেতুকে এতিয়া কৰ্মচাৰী, কেনেকুৱা আপোনালোকে কি ক'ব? মনত কেনেকুৱা আনন্দ নে দুখ যে আজি এইটো ৰাতি 12টা বজাৰ পৰা এই টাৰ্মিনেলটো বন্ধ হ'ব বা নতুন আপোনালোকে যাবগৈ, কি ক'ব? নতুন টাৰ্মিনেলটো ইয়াতকৈ ধৰ মানে ইয়াত ধুনীয়াকৈ বনাইছে, বনালে তাৰ ইয়াতকৈ ধৰ তাতে ভাল হ'ব বুলি ধৰ আমি ভাবোঁ আৰু ইয়াতে কিমান বছৰ হ'ল ইয়াতে হ'ল মোৰ 6 বছৰমান হ'ল। 6 বছৰ হ'ল। মই আপোনাৰ ইয়াতে কিমান বছৰ হ'ল? মোৰ ইয়াত আপোনাৰ 14-15 বছৰ। আমি অথৰিটি থকাৰ পৰা আমি কাম কৰিছিলোঁ ইয়াত। যিহেতুকে আজি নিশাৰ পৰা ইয়াতে যিবিলাক যাত্ৰীবাহী বিমান অৱতৰণ ইয়াতে সম্পূৰ্ণ বন্ধ হৈ নতুন টাৰ্মিনেললৈ গতি কৰিব, হয়তো ইয়াতে কাৰ্গোৰ কামবিলাক চলি থাকিব, কি ক'ব? আপোনাৰ মনত কিবা দুখ বেদনা? মানে আপোনাৰ কথা এটা হ'ল, আমি ইয়াত ইমান বছৰ এটা ঠাইতে কাম কৰি আছোঁ, অলপমানতো মনত দুখ লাগিবই আপোনাৰ, যিহেতু বেয়া লাগিছে অলপমান। আজি ৰাতি 12টাৰ পৰা বন্ধ হৈ যাব, তাৰপিছত কালি পৰহি আমি তাতেই শিফ্টিং হৈ যাম, তাৰ কাৰণে অলপমান
আমাৰ চব গোটেইবিলাক ল'ৰাবিলাকৰ মন দুখ লাগিছে আৰু এতিয়া বৰ্তমান এতিয়া আমাৰ বেয়া লাগিছে মনবিলাক কাম কৰি মানে আজি অলপমান ভাল লগা নাই পুৰা খালী খালী লাগি আছে এয়াৰপৰ্টখন আগতে যিহেতু আপোনাৰ ইয়াত এয়াৰপৰ্ট বুলি ক'লে ধুনীয়া ফ্ৰী ভাড়া হৈ থাকে থাকিয়ে ভাল লাগে কাম কৰি আমাক আজি নিৰ্মল হয় মানে এতিয়া কি ক'ব আৰু ভাষাই নাই তাৰ লোকৰ হয় এয়া আছিল ইয়াতে কৰ্মৰত একাংশ কৰ্মচাৰী একাংশ যি দোকানী তেওঁলোকৰ মুখেৰে আমি জনাবলৈ চেষ্টা কৰিলোঁ 1958 চনত এই টাৰ্মিনেলটো ইয়াতে বনোৱা হৈছিলে আজি প্ৰায় 68 বছৰ বয়স হ'ল আৰু এতিয়া ইয়াৰ পৰা নাতি দূৰত নৱনিৰ্মিত টাৰ্মিনেলটোৰ যাত্ৰীবাহী বিমানসমূহ অৱতৰণ উত্তৰণৰ কাম প্ৰক্ৰিয়া চলি থাকিব আৰু এক স্মৃতি ৰোমন্থন কৰি পুনৰ আপোনালোকৰ পৰা মেলনি মাৰিছোঁ ধন্যবাদ শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক